উপযুক্ত কথা যে আজিৰ দিনত বিধায়ক এজনেও চতুৰ্থ শ্ৰেণীৰ চাকৰি এটা দিব নোৱাৰে। মেৰিট নহ'লে অসমত চাকৰি নহয়। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াই মোক দায়িত্ব দিছিল চাৰ্জ লোৱা দিনাখনে যে অসমত চাকৰিৰ লগত দুৰ্নীতি শব্দটো নোহোৱা হ'ব লাগিব। যোৱা দুটা দিনত হোৱা ঘটনাৰ আজিয়ে প্ৰমাণ কৰিছে যে আমাৰ দিনত চাকৰিত দুৰ্নীতি হোৱা নাছিল আৰু বিধায়কেও হাত দাঙি দিছে যে দুৰ্নীতি কৰি বা দুৰ্নীতি বুলি নকওঁ যে পলিটিকেল ৰিকমেণ্ডেশ্যনত চাকৰি নহয়। ইলেকশ্যন হাৰিব পাৰোঁ, জিকিব পাৰোঁ, কিন্তু টেটৰ শিক্ষকৰ চাকৰিও মই নিকা কৰি থৈ আহিছিলোঁ। আজি তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰিও নিকা কৰিব পাৰিলোঁ। গতিকে মোৰ ৰাজনৈতিক জীৱনৰ এইবিলাক একোটা গৌৰৱৰ মুহূৰ্ত আৰু এই মুহূৰ্তবোৰ মই মৃত্যুৰ মুহূৰ্তলৈ গৌৰৱেৰে সোঁৱৰি থাকিম যে এনেকুৱা কাম এটা জাতিটোৰ কাৰণে মই কৰি থৈ আহিব পাৰিছোঁ।